মই দিগন্ত সিনহা আৰু ওয়েলকাম বেক টু মাই চেনেল এগেইন। আজি ঘূৰি ওলালোঁ ৰম, ইটালী ৰম, চেভিটা বেকিয়া। মানে এইটো চেভিটা বেকিয়া বুলি কয় জেগাখিনিৰ নাম, বৰ্ডৰ পৰা এইটো চহৰ। চ' আশা কৰোঁ আপোনাক ভাল লাগিব। আৰু ইফালে ইহঁতক মানে চহৰখনৰ নাম ৰমা বুলি কয়, ইহঁতে ৰমটো ৰমা বুলি মাতে। চ' মই আপোনালোকক চিটিটো কৰাম আৰু নেক্সট টাইম মই আপোনালোকক যাম ভাটিকান চিটি। চ' ৰমান কেথলিক দিব খ্ৰীষ্টিয়ান আছে, তাহাঁতৰ যে একদম এইটো হলি প্লেচ বুলি কয়। আমাৰ যেনেকৈ গয়া কাহি বৃন্দাবন তেনেকুৱা ধৰণৰ যিয়ে নহওক। বলক মোৰ লগত, লেটছ গো। চেভিটা বেকিয়া ৰম, এতিয়া বাছেদি টাৰ্মিনেলেদি গৈ আছোঁ। আমাৰ জাহাজ কৰে বিৰাট ধুনীয়া এখন চবতেই প্ৰাইভেট বৰ্ডবোৰ ৰখাবৰ কাৰণে মাছ মাৰা বা অমুক তমুক এই তাৰে বৰ্ডবোৰ ইয়াতে ৰখায়। বহুত পুৰণা এখন চিটিতেই, কেইদিনমান আগতে যে পপ আছিলে ভেটিকান চিটিতে ঢুকালে, তাতে ইভেন ডনাল্ড ট্ৰাম্পো আহিছিলে যাবৰ কাৰণে। চিটিৰ মাজত সোমাই আহিলোঁ, গাড়ী চানা মজা গাড়ী। আমি এতিয়া ক্ৰুজ টাৰ্মিনেল সোমাম আৰু মানে জাহাজৰ পৰা ভালেখিনি দূৰ আহিব লাগে, বুজিছা, মেইন চিটিলৈকে। চ' আমাক ফ্ৰী শ্বাটল দিয়ে আৰু কি, মানে ফ্ৰী বাছ দিয়ে আমাক। এইটো মেইন ৰোডত দি গৈ আছোঁ এতিয়া। সেইবোৰ জাহাজবোৰ আমাৰ কোম্পানীৰ। এতিয়া চিটি আৰম্ভ হ'ল। এই চাইটো ক্ৰছ কৰিলে মেইন চিটিত সোমালোঁ। এই যে চেভিটা বেকিয়া ৰম। থেংক ইউ। আমি এতিয়া ৰ'ড ক্ৰছ কৰি পেলাই ইয়াতে বাংলাদেশৰ মানুহ মানে তামাম পাবা। এই ওচৰত এটা পালোঁ, এটা বঙালী বঙালী কথা পাতিলোঁ। আমি জাষ্ট এতিয়া খোজ কাঢ়ি আছোঁ। কি ধুনীয়া চহৰ, বুজিছে নাই? ইটালী, সোনিয়া গান্ধী ন ইয়াৰ পৰা চাগে। মানুহবোৰ ৰখি আছে। চশমা আৰু সৰু সৰু বস্তুবোৰ পোৱা যায়। আমি এতিয়া ইয়াৰ পৰা খোজকাঢ়ি আছোঁ, মানে এতিয়া অলপমান গলি টাইপ ৰাস্তাটো। দেন আমি ওলাই যাম একবাৰত। ইয়াতে গোটেই বাংলাদেশী কথা আছে। চেভিটা বেকিয়া এইটো লিখা আছে যে বাছবোৰত, এইটো চেভিটা, এই ঠাইখিনিৰ নাম চেভিটা বেকিয়া। আৰু ইয়াৰ পৰা যিটো আজি মই ইয়াতে থাকিম, মই ইয়াতে মেট্ৰ' ষ্টেচন চাম। আমি নেক্সট টাইম যেতিয়া ইয়াত আহিম মই আপোনালোকক দেখুৱাম ভাটিকান চিটি, সেই তাতে লৈ যাম। মই নিজেও চাব ইচ্ছা ভাটিকান চিটি এবাৰ। চ' আজি চাই আহোঁ মানে বস্তুবোৰ কেনেকুৱা, আৰু লগৰ এইখন চহৰ এটা ভিডিঅ' বনাওঁ, আপোনালোকক দেখাওঁ। নেক্সট যেতিয়া মই ইয়াৰ পাম তেতিয়া আপোনালোকৰ কাৰণে এইটো ভাটিকান চিটি। এইবোৰ দেখিছা চব ৰমা, ইটালিয়ান চব এইটো ৰমা। আৰু ৰমটোক ৰমা কয় ইহঁতে। 26 আর এইসব কি দোকান নেই তোর? এটা সুন্দর দোকান দেখছি। এটা মানে বাংলাদেশের মানুষ ইয়াতে দোকান দিছে একদম সব রকমের হেৰি। দাদা কি খবর? এই তো মোটামুটি। তোমার বলো? ভালোই চলছে না? ঠিকই আছে যে, ভালোই। দেখিছা ইটালিয়ার রোমার। তাৰপিছত ভাটিকান চিটিৰ ফটো দেখাম তাৰপিছত। আৰু ইয়াতে কেইটামান পিকচাৰ আছে, এইকেইটাত লৈ যাম আৰু কি। চাই যে পিজ্জা টাৱাৰ তাতেও যাম, তাৰপিছত যে নেপলছ আছে এই তাতেও যাম। এইবোৰ জেগাত মই আপোনালোক গোটেইকেইটা মানে চব বেলেগ বেলেগকৈ ব্লগ বনাম। জাষ্ট ইয়াতে চোৱা, আৰু ইয়াত চাইছা ৰমা ওৱান শ্বট প্লাছ ৰমা চব লিখা। এতিয়া টাউনখন আৰম্ভ হৈছে। আমাৰ ভিতৰফালে গৈ আছোঁ এতিয়া। এইবোৰ চব অপেন ৰেষ্টুৰেণ্ট। এইটো বাছ ষ্টপ। এইটো ভাল লাগিছে দেই।
এইটো এটা মল হয় মানে ওপৰত হেৰি আৰু তলত দোকান চেলুনৰ দোকান আমি গৈছিলোঁ ফ্ৰান্সত আছিলোঁ মই দেখিছিলোঁ যোৱাকালি ফ্ৰান্সত আছিলোঁ আজাচিও য'ত নেপোলিয়ন বনাপাৰ্টৰ জন্মস্থান তাতে আছিলোঁ তাৰ ব্লগটো মই এতিয়া আপডেট কৰা নাই এইটো এটা এইবোৰ চব চশমা আৰু এইটো দিছে না চব দোকানৰ বস্তুবোৰ কালাৰ কম্বিনেশ্যনটো ভাল লাগিছে না ব্লু আৰু হোৱাইট যে নহওক এইটো মানে এই যে হেৰি থাকে ৰজাৰ যে কিলা টাইপ থাকে যে তেনেকুৱা ধৰণৰ ষ্টাইল বহুত পুৰণা কিন্তু দেই আৰু ইয়াৰ পৰা আপোনালোকে চাব পাৰিব ইটালীৰ ফ্লেগ আৰু ইউৰোপৰ ফ্লেগ দেখিছা চাৰ্চবোৰ বহুত পুৰণা চাৰ্চ দেই ইয়াতে কি ধুনীয়া লাগিছে চাবলৈ ইয়াৰ পৰা চাচোন আৰু যিটো মানে চাৰ্চ দুটা মানে কি বুলি কওঁ ষ্টাচু বেলেগ আৰ্কিটেকচাৰ মানে বাস্তৱ হয় আৰু আমি এনেকৈ খোজকাঢ়ি আহি আছোঁ মানে সফালে এইটো ওপৰত আছোঁ কিলা টাইপ আৰু বস্তু মানে সাগৰ পাৰত যেতিয়া কোনোবা যেতিয়া আহিবৰ কাৰণে ৰজাই যে বনাই থৈ দিছিলে আগতে আগৰ দিনত আৰু সেই তেনেকুৱা আৰু আমি ইফালে আছোঁ অকণ ওপৰত এইটো চাইডত গোটেই ৰেষ্টুৰেণ্ট মাজত সোমালোঁ দেখিছা এতিয়া ভাল লাগিছে দেই সাগৰৰ পাৰ লগতে বেলেগ ধুনীয়া কথা কৈছে নহয় মানে মই আপোনালোকে কেমেৰাত বুজাব পৰা নাই যে মোক কেনেকুৱা এটা ফিল হৈ আছে ইয়াত আহি পেলাই চব কাপোৰৰ শ্ব'ৰুম আৰু ৰেষ্টুৰেণ্টবোৰ চোৱা না নহয় এইবোৰ বহি পেলাই যে খাই আছে এতিয়া অকলে খাই ভাল নালাগে ইয়াত মানুহজনীক লাগে তেতিয়াহে বেছি মানে খাই ভাল লাগিব অকলে খাই ইমান এটা আমেজ নালাগিব আৰু যে দেখিছানে এইটো অকণ ফিল টাইপ মানে কি মানুহবোৰ জাষ্ট খালি অলপ ৰিফ্ৰেছমেণ্ট হ'বৰ কাৰণে আৰু ক'ব গ'লে ৰেষ্টুৰেণ্টবোৰ মজা লাগিছে দেই মোক ইয়াতে দেখিছেনে আমি এনেই খোজকাঢ়ি আছোঁ ফুটপাথত গোটেই ৰেষ্টুৰেণ্ট আৰু দেখিছেনে চব পাব ইয়াতে এইটো এটা ইউনিক লাগিছে দেই মোক ইয়াতে চাইছে না চাৰিটা সিংহৰ পানী পৰি আছে আৰু পানীবোৰ চাই তামাম ক্লিয়াৰিটি বাপেকে আমাৰ ইণ্ডিয়াত হ'লেতো একদম কৈছোঁ নহয় ইয়াত একদম ৰঙা হৈ থাকিলে সেইটো পিকতে চাগে বহুত দূৰ খোজ কাঢ়িলোঁ দেই আৰু ইয়াত জনবসতি বহুত কম সেইকাৰণে গোটেই খালী দেখে বুজিছে হে টেক্সি ষ্টেচন হয় আমি সেইফালে আহি পালোঁ ট্ৰেইন ষ্টেচনত আহিলোঁ চাহ ইয়াত আছে ষ্টেচনটো চাই ক'ত যায় ৰম ধুনী সেই চাহ ট্ৰেইনবোৰ আছে ইয়াত লিখা আছে ক'ৰ পৰা ক'ত যায় দেখিছা আৰু ইয়াৰ যদি দেখুৱাওঁ ষ্টেচনটো এনেকুৱা চব ট্ৰেইন ষ্টেচন একেই হয় আৰু ইয়াৰ পৰা চফা আৰু এইখন এখন ট্ৰেইন ৰখি আছে দেখিছানে ট্ৰেইন ইয়াৰ পৰা চফা দেই খোজকাঢ়ি একদম ফাটি গৈছে জানা আমি কমচে কম 5 কিলোমিটাৰমান খোজকাঢ়ি আছোঁ মানে চিটিখন মানে খোজকাঢ়ি ঘূৰি আছোঁ ট্ৰেইন ষ্টেচনৰ পৰা মানে ভাল লাগে জানা বিদেশত খোজকাঢ়িও ভাল লাগে এটা আৰু বতৰটো মানে ইমানো হেৰি নহয় কি বুলি কয় ৰ'দ আছে ৰ'দটো নাথাকিলে আকৌ ঠাণ্ডা লাগে সেইটো কাছেই নহয় এই আৰু দেখিছানে মানে এই বহিবৰ কাৰণে হেৰি চফা আৰু মানুহ একেবাৰে নাই মানে এইফালে জনবসতিটো বহুত কমেই কিন্তু আমাৰ ফালে হ'লে একদম পূৰা ভৰি গ'লে আৰু এনেকুৱা জেগা ধুনীয়া মূৰ্তি ষ্টেচু আৰু ইটালীৰ ফ্লেগ আৰু লগতে ইউৰোপৰ ফ্লেগ
এইটো চিটি টুৰ ঘূৰাবৰ কাৰণে বাছ পুৰণা বিল্ডিং আৰু দেখিছেনে সব পুৰণা চাৰ্জ দেই বহুত দিন আগত আগৰ জেগাত আহি পেলাও মজা লাগিছে না এইটো চাই গছৰ ষ্ট্ৰাকচাৰটো বেছি ভাল লাগিছে চাচোন চবতে ইটালিয়ান ফ্লেগ মই খোজকাঢ়ি আহি পৰ্টত আহিলোঁ এইটো কলা টিগ্ৰটো এইটো মোৰ লগত সদায় মোৰ পিছে থাকে এইটো আৰু টুপি পিচি আছে এইটোও বাংলাদেশৰ পেকে ভালো এই তো আছি সব রোমা টুপি কত করে টুপি কত আমি তো টুপি পরি না চুল খারাপ না টুপি পরি না কোনোদিন এইবার সব হেরি স্ট্যাচু এক টাকাকে হ্যাঁ হ্যাঁ কাজে ঢুকবি না আমি টুপি পরি না দাদা চল দেখা হবে পরে এসব বাপ পেকে ইয়াতে একদম লডেড মানে কৈছো নহয় এতিয়া মই ৰাস্তা ক্ৰছ কৰিম চিপৰ পৰা যাব লাগিব আমাক এবার গেস্ট আহি আছে আমার জাহাজত ভাল মোৰ জীৱনৰ ডাইজ আৰু এটা ধুনীয়া যায় এটা পৰ্ট এড হ'ল ধুনীয়া এখন চহৰ গোটেই বাপেকে বাংলাদেশীৰ কেতিয়াৰ লগত মই বহালে মাৰি থাকোঁ আৰু যে নহওক হেৰি আৰু চব খালী বাপে কোনো নাইছা অকলে দুটা কয়লাও কলা হৈছে বগা হ'ব চাগে ইয়াত কেঁচা এইটো ৰম মানে চিটি অলপ গলি টাইপৰ আৰু মানে আমি এতিয়া হেৰি যোৱা নাই কি বুলি কয় ৰুমত যোৱা নাই আমি নেক্সট টাইম এতিয়া ৰুমত আজি চাই আহিলোঁ গোটেইখিনি আৰু লগতে আপোনালোকৰ এই চিটি চখ মানে এইখন চেবিতা বিকিয়া চিটিখন দেখুৱালোঁ আৰু আপোনালোকক ভাল লাগিছে চ' টিল টাইম বাই বাই ফ্ৰম চেবিতা বিকিয়া ইটালী See you.